নমস্কাৰ, লাৰ্ণিং আছামৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকসকলকে স্বাগতম জনাইছোঁ। আজি আমি পুনৰবাৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আপোনালোকে যদি অসম চৰকাৰৰ আহিবলগীয়া বিভিন্ন ধৰণৰ পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাই আছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব, কিয়নো আজিৰ ভিডিঅ'টোত আমি আছাম পলিটি অৰ্থাৎ অসমৰ ৰাজনীতিৰ বিষয়ে সংগতি ৰাখি কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইয়াত আপোনালোকে ভালেমানকেইটা most repeated questions পাব, যিসমূহ পৰীক্ষাসমূহত আহিয়ে থাকে প্ৰায়। ঠিক আছে, এইসমূহ প্ৰশ্নৰ লগতে আমি কিছুমান আনুষংগিক ডিটেইলছো চাম। সেইসমূহ আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব, আপোনালোকে সেইসমূহ নোট কৰি যাব পাৰিব। ঠিক আছে, ভিডিঅ'টো শেষলৈকে চাব। ইয়াত আপোনালোকে যিসমূহ প্ৰশ্ন সুধিম আমি তাৰে উত্তৰসমূহ আপোনালোকে নিজে দিব পাৰিছে নেকি সেয়া চেষ্টা কৰিব আৰু কমেণ্টত জনাব আমাক। ঠিক আছে, আমি উত্তৰসমূহ দি যাম, লগতে ডিছকাছো কৰি যাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব, আৰু আপোনালোকে যদি আমাৰ লগত সংযোগ হৈ থাকিব বিচাৰে তেতিয়াহ'লে আমাৰ টেলিগ্ৰাম চেনেল এটাও আছে, তাতো জইন কৰিব পাৰে। ঠিক আছে, তেতিয়াহ'লে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো কি দিছে? ইয়াত কৈছে, ইন হুইচ ইয়েৰ ৱাজ কেপিটেল অফ আছাম অফিচিয়েলি শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ? অসমৰ ৰাজধানী আপোনালোকে সকলোৱে গম পায়, আগতে শ্বিলঙত আছিলে। শ্বিলঙৰ পৰা দিছপুৰলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল সেয়া আমাক সুধিছে। ঠিক আছে, অপশ্যন দিছে 1971, 1973, 1975 আৰু 1983। উত্তৰটো হ'ব অপশ্যন বি, 1973। ঠিক আছে, 1973 চনত কি কৰা হৈছিলে? অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিলে। কিহৰ বাবে? তেতিয়া মেঘালয়খন এখন পৃথক ৰাজ্য হিচাপে গঠন কৰা হৈছিলে, আৰু তাৰপিছতে অসমত দিছপুৰলৈ ৰাজধানী লৈ অহা হৈছিল। ঠিক আছে, আৰু তেতিয়া আমাৰ যি মুখ্যমন্ত্ৰী কোন আছিলে? মুখ্যমন্ত্ৰী আছিলে শৰৎ চন্দ্ৰ সিংহ। ঠিক আছে, মনত ৰাখিব, শৰৎ চন্দ্ৰ সিংহ তেখেত আমাৰ মুখ্যমন্ত্ৰী আছিলে তেতিয়া। ঠিক আছে, পিছৰ প্ৰশ্নটোত যাওঁ। পিছৰ প্ৰশ্নটোত কি কৈছে? When did Assam become a full-fledged state? অসম কেতিয়া এখন পূৰ্ণাংগ ৰাজ্য হৈছিল? অপশ্যন দিছে 1947, 1950, 1956 আৰু 1962। ঠিক আছে, আপোনালোকে সকলো গম পায় অসমখন আগতে কি হৈছিলে? বেংগলৰ লগত আছিলে, তাৰপিছতে এখন বেলেগকে ৰাজ্য গঠন হৈছিলে। ঠিক আছে, ইয়াৰে শুদ্ধ কি হ'ব? শুদ্ধ হ'ব অপশ্যন বি, 1950। ঠিক আছে, 1950 চনৰ 26 জানুৱাৰীত কি হৈছিলে? অসমখন এখন পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি দিয়া হৈছিলে। ঠিক আছে, আৰু সেই দিনটোতে কি হৈছিলে? আমাৰ ভাৰতবৰ্ষৰ যি সংবিধান, সেই সংবিধানো গৃহীত হৈছিলে, হয়নে? কনষ্টিটিউশ্যনখন এডপ্ট কৰা হৈছিলে। ঠিক আছে, মনত ৰাখিব। পিছৰ প্ৰশ্নটো চাওঁ। কুৱেশ্যন নম্বৰ 3 কি কৈছে? When did Bodoland Territorial Council was created? Bodoland Territorial Council কেতিয়া গঠন কৰা হৈছিলে সেইটো সুধিছে আমাক, খুবেই গুৰুত্বপূৰ্ণ। ইয়াতে অপশ্যন কি দিছে? 1985, 2000, 2002 আৰু 2003। ঠিক আছে, কোনটো অপশ্যন হ'ব শুদ্ধ? ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি, 2003। ঠিক আছে, ইয়াত যদি অপশ্যন চাই আপোনালোকে কি কৰা হৈছিলে? বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলক 6 চিডিউলত লৈ অহা হৈছিলে কনষ্টিটিউশ্যন এমেণ্ড কৰি। কনষ্টিটিউশ্যন এমেণ্ড কৰা হৈছিলে তেতিয়া 2003 চনত 9 ফেব্ৰুৱাৰীত। ঠিক আছে, আৰু অট'নমাছ ষ্টেটাছ দিয়া হৈছিলে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলক। তেতিয়া 4খন ডিষ্ট্ৰিক্ট আছিলে, কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি। এই 4খন ডিষ্ট্ৰিক্টে কি হৈছিলে? BTCৰ অধীনত আহিছিলে। ঠিক আছে, আৰু চিফ এক্সিকিউটিভ মেম্বাৰ CEM আছিলে তেতিয়া হাগ্ৰামা মহিলাৰী। ঠিক আছে, মনত ৰাখিব। বড়ো একৰ্ড হৈছিলে, ছেকেণ্ড বড়ো একৰ্ড, 3টা পাৰ্টিৰ মাজত মেমৰেণ্ডাম অফ ছেটেলমেণ্ট হৈছিলে। তেতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ আছাম আৰু BLTF বুলি কোৱা হয়, বড়ো লিবাৰেশ্যন টাইগাৰ্ছ ফ'ৰ্চ। ঠিক আছে, এই 3টা পাৰ্টিৰ মাজত কি কৰা হৈছিলে? এখন চুক্তি হৈছিলে, আৰু সেই চুক্তি অনুসৰি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল গঠন কৰা হৈছিলে। আৰু 2020 চনত কি হৈ গ'ল? 2020 চনত BTR, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন বুলি কোৱা হ'ল। বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত কি হ'ল? আৰু এখন ডিষ্ট্ৰিক্ট আহি গ'ল, সেইখন হৈছে, আপোনালোকে মনত ৰাখিব, সেইখন হৈছে কি? তামোলপুৰ। ঠিক আছে, তামোলপুৰ ডিষ্ট্ৰিক্টখনো BTR ৰ অধীনত আহিলে। আৰু হেডকোৱাৰ্টাৰ যদি সোধে, হেডকোৱাৰ্টাৰ কি হ'ব? হেডকোৱাৰ্টাৰ কোকৰাঝাৰ। ঠিক আছে, এইটো মনত ৰাখিব। পিছৰ প্ৰশ্নটো চাওঁ।
পিছৰ প্ৰশ্নটো কুৱেশ্যন নম্বৰ 4 কি কৈছে when was the historic Assam Accord signed অসমৰ যি ঐতিহাসিক অসম চুক্তি আছে ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল এয়া আমাক সোধা হৈছে ঠিক আছে অপচন কি দিছে 15 August 1947 26 January 1950 15 August 1985 আৰু 1 January 1990 ঠিক আছে অসম চুক্তিৰ কথা আপোনালোকে শুনিছে জানেও ভালে মানখিনি ইয়াৰ শুদ্ধ কি হ'ব শুদ্ধ হ'ব অপচন C 15 August 1985 ঠিক আছে তেতিয়া কি হৈছিল অসমত আপোনালোকে গম পায় অসম আন্দোলন হৈছিল অসম আন্দোলন ভালেমান বছৰ ধৰি হৈছিল 1979 ৰ পৰা কি হৈছিল 1985 লৈ কি হৈছিল অসম আন্দোলন হৈছিল হয়নে আৰু এই আন্দোলন যি অবৈধ বিদেশী আছিল ইলিগেল ইমিগ্ৰেন্টছ এসমূহৰ বিৰুদ্ধে হৈছিল তেতিয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী ঠিক আছে আৰু গভৰ্নমেন্ট অফ ইন্ডিয়া গভৰ্নমেন্ট অফ আসাম ঠিক আছে আৰু আসু আৰু অল আসাম গণ সংগ্ৰাম পৰিষদ ঠিক আছে এই চাৰি পাৰ্টিৰ মাজত কি আছিল মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং এখন হৈছিল এখন চুক্তি স্বাক্ষৰিত হৈছিল আৰু সেই চুক্তিকে অসম চুক্তি বুলি কোৱা হয় ঠিক আছে তাৰিখটো মনত ৰাখিব খুবেই গুৰুত্বপূৰ্ণ 15 আগষ্ট 1985 প্ৰায় পৰীক্ষাত আহি থাকে ঠিক আছে এটো মনত ৰাখিব পিছৰ প্ৰশ্নটোত চাওঁ পিছৰ প্ৰশ্নটোত কি কৈছে when did Assam become a chief commissioner's province অসম কেতিয়া মুখ্য আয়ুক্ত প্ৰদেশ হ'ল অসমখন মানে আগতে বেংগলৰ লগত আছিল তাৰপিছতে কি কৰা হৈছিল চিফ কমিশনাৰ প্ৰভিন্স হিচাপে গঠন কৰা হৈছিল কেতিয়া গঠন কৰা হৈছিল হেতু দিছে আমাক অপচন দিছে 1937 1874 1912 আৰু 1950 ঠিক আছে এই উত্তৰটো কি হ'ব উত্তৰটো হ'ব অপচন বি 1874 ঠিক আছে 1874 অসমখন কি কৰা হৈছিল চিফ কমিশনাৰ প্ৰভিন্স হিচাপে গঠন কৰা হৈছিল আৰু তাৰিখটো হৈছে 6 ফেব্ৰুৱাৰী ঠিক আছে আৰু তেতিয়া অসমৰ যি ৰাজধানী হেয়া কি আছিল শিলং আছিল ঠিক আছে শিলং হিচাপে গঠন কৰা হৈছিল ঠিক আছে অসমখন বেংগল প্ৰেসিডেন্সিৰ পৰা পৃথক কৰি কিনে নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰত লৈ অহা হৈছিল ঠিক আছে তেতিয়া আমাৰ চিফ কমিশনাৰ আছিল কৰ্নেল ৰিচাৰ্ড হাৰ্টে কেটিন্স ঠিক আছে তেখেতে ফাৰ্ষ্ট চিফ কমিশনাৰ আছিল এইসমূহ আপোনালোকে নোট কৰি ৰাখিব পাৰে ঠিক আছে এই প্ৰশ্নটো মানে আগতে প্ৰাইভেট পৰীক্ষাতে আহিছে এটা সেইকাৰণে খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন এটো মানে আপোনালোকে ভালকৈ চাব ঠিক আছে পিছৰ প্ৰশ্নটো যাওঁ ইয়াত কৈছে in which year was the Assam Official Language Act passed কোন চনত অসম চৰকাৰী ভাষা আইন গৃহীত কৰা হৈছিল সুধিছে অপচন কি দিছে 1950 1954 1960 আৰু 1972 ইয়াৰ শুদ্ধ কি হ'ব শুদ্ধ হ'ব অপচন সি 1960 ঠিক আছে 1960 24 অক্টোবৰত ঠিক আছে 1960 24 অক্টোবৰত এই এখন পাছ কৰা হৈছিল ঠিক আছে আৰু তেতিয়া অসমৰ মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ কোন আছিল বিমলা প্ৰসাদ চলিহা ঠিক আছে বিমলা প্ৰসাদ চলিহাৰ দিনৰ এই এখন পাছ কৰা হৈছিল এটো মনত ৰাখিব পিছৰ প্ৰশ্নটো যাওঁ পিছৰ প্ৰশ্নটো কি কৈছে The Assam Sahitya Sabha was founded in which year অসম সাহিত্য সভা কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে খুব গুৰুত্বপূৰ্ণ অপচন কি দিছে 1917 1921 1925 আৰু 1930 ঠিক আছে চাৰিটা অপচন এটো হয়তো আপোনালোকে জানিব পাৰিব উত্তৰটো ইয়াৰ উত্তৰটো কি হ'ব উত্তৰটো হয় অপচন এ 1917 1917 ঠিক আছে 1917 চনত কি কৰা হৈছিল অসম সাহিত্য সভা গঠন কৰা হৈছিল আগতে অসমীয়া ভাষা উন্নতি সাধিনী সভা বুলি জনা গৈছিল যেটো কলকাতাত প্ৰতিষ্ঠা কৰা হৈছিল 1988 আৰু তাৰ পৰাই অসম সাহিত্য সভাৰ জন্ম হৈছিল ঠিক আছে ফাৰ্ষ্ট প্ৰেসিডেন্ট যদি আমাক কোনে প্ৰথম সভাপতি কোন আছিল পদ্মনাথ গোহাঁই বৰুৱা খুব গুৰুত্বপূৰ্ণ ফাৰ্ষ্ট প্ৰেসিডেন্ট ফাৰ্ষ্ট সেক্ৰেটাৰী সম্পাদক কোন আছিল শৰৎ চন্দ্ৰ গোস্বামী ঠিক আছে আৰু এখন অফিচিয়েল জাৰ্নেল অৰ্থাৎ পত্ৰিকা আছিল এখনত কি বুলি কোৱা হৈছিল অফিচিয়েল জাৰ্নেলখনক কি বুলি জনা গৈছিল অসম সাহিত্য সভা পত্ৰিকা বুলি কোৱা হৈছিল আৰু এই পত্ৰিকাখনৰ ফাউণ্ডাৰ এডিটৰ কোন আছিল চন্দ্ৰধৰ বৰুৱা এইখিনি পইণ্ট আপোনালোকে মনত ৰাখিব ঠিক আছে খুব গুৰুত্বপূৰ্ণ আৰু ইয়াৰ ৰিলেটেড আৰু কিছুমান কথা আছে যেনেকে আপোনালোকৰ যদি সুধে অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ ক'ত আছে হেডকোৱাৰ্টাৰ যদি সুধে হেডকোৱাৰ্টাৰ কি বুলি ক'ব আপোনাৰ যোৰহাটত ঠিক আছে যোৰহাটত হেডকোৱাৰ্টাৰ আছে
যোৰহাটৰ যি চন্দ্ৰকান্ত সন্দিকৈ ভৱন আছে তাতে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় আছে। আৰু যদি আপোনাক যদি সোধে ফাৰ্ষ্ট ছেশ্যন ক'ত হৈছিল বুলি ক'লে মানে এইটো কি বুলি ক'ব, শিৱসাগৰ। ঠিক আছে, এইটো মনত ৰাখিব। প্ৰথমখন অধিৱেশন শিৱসাগৰত হৈছিলে। ঠিক আছে, আৰু ফাৰ্ষ্ট আপোনাক যদি সোধে ওমেন প্ৰেচিডেণ্ট কোন আছিলে তেতিয়াহ'লে আপোনালোকে কি ক'ব, নলিনীবালা দেৱী। ঠিক আছে, তেখেতে 1955 চনত যি যোৰহাটৰ অধিৱেশন হৈছিলে তাত সভাপতিত্ব কৰিছিলে। ঠিক আছে, এইখিনি মনত ৰাখিব, এইখিনি পইণ্ট আপোনালোকে নোট কৰি ল'ব। ঠিক আছে, তেতিয়াহ'লে অসম সাহিত্য সভা কেতিয়া গঠন হৈছিলে, 1917 চনত। আৰু তাৰিখটো যদি সোধে তাৰিখটো হ'ব আপোনালোকৰ 26 ডিচেম্বৰ। ঠিক আছে, এইটো মনত ৰাখিব, 1917 চনৰ 26 ডিচেম্বৰ। পিছৰ প্ৰশ্নটো যাওঁ। ইয়াত কি কৈছে, ইন হুইচ ইয়েৰ ৱাজ আছাম ছেপাৰেটেড ফ্ৰম বেংগল প্ৰেচিডেঞ্চি। ঠিক আছে, এই প্ৰশ্নটো আগৰ প্ৰশ্নৰ লগতে ৰিলেটেড হয় এটা। যদি আপোনালোকে এনেকৈ সোধে আপোনালোকে ভয় নাখাব। মানে অসমখন কি হৈছিলে, আগতে বেংগল প্ৰেচিডেঞ্চিৰ পাৰ্ট আছিলে, তাৰ পৰা পৃথক কৰি কিনে কি কৰা হৈছিলে, চিফ কমিছনাৰ প্ৰভিন্সৰ অধীনত লৈ অহা হৈছিলে। ঠিক আছে, গতিকে দুটা অলপ ৰিলেটেড হয়। ইয়াত অপশ্যন দিছে 1947, 1911, 1826 আৰু 1874। গতিকে ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব, শুদ্ধ উত্তৰ হ'ব 1874। এই ছেম উত্তৰটোৱে আপোনালোকৰ আগৰ প্ৰশ্নটোৰ উত্তৰ আছিলে। ঠিক আছে, প্ৰশ্নটো দুই ধৰণে সুধিব পাৰে, গতিকে দুটাই আপোনালোকে চাই ল'ব। ঠিক আছে, একেটা বৰ্ষতে যিহেতু একেটা কাম, এই দুটা কাম হৈছিলে। ঠিক আছে, আৰু ইয়াৰ ৰিলেটেড যদি আমি চাওঁ আপোনাক কি দি আছে, চিফ কমিছনাৰ, চিফৰ আণ্ডাৰত আহি গৈছিলে, যিটো মই অলৰেডি কৈছোঁ। ঠিক আছে, সেইটো সেইকাৰণে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 8। ঠিক আছে, পিছৰ প্ৰশ্নটো আমি যদি চাওঁ, পিছৰ প্ৰশ্নটোত কি কৈছে, কুৱেশ্যন নম্বৰ 9। ইয়াত কোৱা হৈছে when was Assam Rural Panchayat Act first passed? অসম গ্ৰাম্য পঞ্চায়ত আইন প্ৰথম কেতিয়া গৃহীত কৰা হৈছিলে সুধিছে। ঠিক আছে, অপশ্যন দিছে 1948, 1959, 1972 আৰু 1994। ঠিক আছে, ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰ কি হ'ব, শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1948। ঠিক আছে, 1948ৰ আপোনালোকৰ প্ৰথম আছাম ৰুৰেল পঞ্চায়ত এক্টখন পাছ কৰা হৈছিলে। ঠিক আছে, ইয়াত আপোনাৰ কি হৈছে মানে ইয়াৰ অধীনত মানে কি হয়, পঞ্চায়তী ৰাজ যিসমূহ ইনষ্টিটিউশ্যন আছে, যেনেকৈ গাঁও পঞ্চায়ত হওক, জিলা পৰিষদ হওক, এইসমূহ গঠন কৰা হৈছিলে। ঠিক আছে, আপোনাৰ পঞ্চায়তী ৰাজ এক্টৰ পিছত আপোনাৰ এই এক্টখন আকৌ পিছত ৰিপ্লেচ কৰি দিয়া হ'ল, আছাম পঞ্চায়ত এক্ট 1959 আহিলে। ঠিক আছে, তাৰপিছত আকৌ কিছুমান চেঞ্জেছ হ'ল, বেলেগ বেলেগকৈ এনেকৈ আহি আছিলে। ঠিক আছে, আপোনালোকে এইখিনি এবাৰ ভালকৈ চাই ল'ব। পিছৰ প্ৰশ্নটো যাওঁ। ইয়াত কৈছে when Nagaland was separated from Assam. নাগালেণ্ড অসমৰ পৰা কেতিয়া বিচ্ছিন্ন কৰা হৈছিলে, পৃথক ৰাজ্য হিচাপে গঠন কৰা হৈছিলে। আগতে নাগালেণ্ডখন অসমৰে পাৰ্ট আছিলে, হয়নে? কেতিয়া ছেপাৰেট হৈছিলে, চনটো সুধিছে। অপশ্যন দিছে 1947, 1911, 1963 আৰু 1874। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব, শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1963। ঠিক আছে, ইয়াত আমি এবাৰটো চাই লওঁ এবাৰ। ইয়াত আপোনাৰ কি আছে, নাগালেণ্ডখন কি হৈছিলে, 16th ষ্টেট, মানে 16 নম্বৰখন ৰাজ্য হৈ পৰিছিলে ভাৰতৰ। ঠিক আছে, আৰু প্ৰত্যেক বছৰে 1 ডিচেম্বৰত কি কৰা হয়, নাগালেণ্ড ষ্টেটহুড ডে হিচাপে চেলিব্ৰেট কৰা হয়। ঠিক আছে, আৰু কেপিটেল আপোনালোকে গম পায় কহিমা হয়। এটা ৰাজ্যসভা আৰু এটা লোকসভা চিট আছে নাগালেণ্ডত। আৰু ষ্টেট এনিমেল যদি সোধে তেতিয়াহ'লে আপোনালোকে গায়েল, অৰ্থাৎ মিথুন, আৰু ষ্টেট বাৰ্ড বুলি সোধে তেতিয়াহ'লে ব্লাইট ড্ৰেগন। ঠিক আছে, এইকেইটা আপোনালোকে মনত ৰাখি থ'ব আৰু নোট কৰি ল'ব পাৰে। ঠিক আছে, আৰু ইয়াৰ পিছতে আপোনাৰ ষ্টেট অফ নাগালেণ্ড এক্টখন আহিছিলে 1962, তাৰে অধীনত নাগালেণ্ডখন গঠন কৰা হৈছিলে। ঠিক আছে, নেক্সট কুৱেশ্যনটো যদি চাওঁ, ইয়াত কি কৈছে, ইন হুইচ ইয়েৰ ৱাজ দ্য গুৱাহাটী হাইকোৰ্ট এষ্টাব্লিছ। গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া স্থাপন কৰা হৈছিলে সুধিছে আমাক। অপশ্যন কি দিছে, অপশ্যন এ দিছে 1935, অপশ্যন বি 1948, অপশ্যন চি 1950 আৰু অপশ্যন ডি 1971। ঠিক আছে, ইয়াৰে শুদ্ধ উত্তৰ যদি চাওঁ, শুদ্ধ উত্তৰ কি হ'ব, অপশ্যন বি 1948। 1948ৰ 5 এপ্ৰিল তাৰিখে কি কৰা হৈছিলে, 5 এপ্ৰিল তাৰিখে গুৱাহাটী হাইকোৰ্টৰ স্থাপন কৰা হৈছিলে। ঠিক আছে, গুৱাহাটী হাইকোৰ্টখনৰ আপোনালোকে যদি জানে তেতিয়াহ'লে কি হয়, 4খন ৰাজ্যৰ জুৰিডিকশ্যন আছে। ঠিক আছে, সেইকেইখন কি কি হয়, অসমটো আছে, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ। এই 4খন ৰাজ্যৰ জুৰিডিকশ্যন গুৱাহাটী হাইকোৰ্টৰ অধীনত আছে। ঠিক আছে, আৰু
বৰ্তমান গুৱাহাটী হাইকোৰ্টৰ যিজন চিফ জাষ্টিছ তেখেতৰ নাম কি হয় আশুতোষ কুমাৰ ঠিক আছে তেখেতে বৰ্তমান চিফ জাষ্টিছ হয় 21 জুলাই 2025 তাৰিখৰ পৰা তেখেতে গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিছ হিচাপে আছে ঠিক আছে এইটো মনত ৰাখিব পিছৰ প্ৰশ্নটো চাওঁ পিছৰ প্ৰশ্নটো কি কৈছে ইন হুইচ ইয়াৰ গোপীনাথ বৰদলৈ took office as the first chief minister of Assam গোপীনাথ বৰদলৈ অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী হিচাপে কেতিয়া কাৰ্যভাৰ গ্ৰহণ কৰিছিলে সুধিছে অপশ্যন কি দিছে এ দিছে 1947 বি দিছে 1911 চি দিছে 1963 আৰু ডি দিছে 1946 ঠিক আছে ইয়াতে শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপশ্যন ডি 1946 ঠিক আছে 1946 ৰ 11 ফেব্ৰুৱাৰী তাৰিখে কি কৰিছিলে গোপীনাথ বৰদলৈ অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী হিচাপে ঠিক আছে তাৰিখটো লিখি দিছে 11 ফেব্ৰুৱাৰী 11 ফেব্ৰুৱাৰী তাৰিখে তেখেতে কি কৰিছিলে অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিলে তেখেতক কি কৰা হয় আৰ্কিটেক্ট অফ মডাৰ্ণ আছাম বুলিও কোৱা হয় ঠিক আছে এইটো মনত ৰাখিব আৰু তেখেতৰ যি লোকপ্ৰিয় টাইটেল আছে লোকপ্ৰিয় টাইটেলটো কোনে দিছিলে জয়ৰাম দাস দলতৰাম আমাৰ তেতিয়াৰ কি হয় গভৰ্ণৰ আছিলে তেখেতে লোকপ্ৰিয় বুলি টাইটেলটো দিছে আৰু ভাৰত ৰত্ন যদি সোধে ভাৰত ৰত্ন পাইছিলে তেখেতে 1999 চনত 1999 ঠিক আছে ভাৰত ৰত্ন পাইছিলে তেখেতে 1999ত এইটো মনত ৰাখি থ'ব মৰণোত্তৰভাৱে পাইছিলে ঠিক আছে এইখিনি ইম্পৰ্টেণ্ট পইণ্ট হয় আপোনালোকে নোট কৰি ৰাখিব পিছৰ প্ৰশ্নটোত যাওঁ পিছৰ প্ৰশ্নটোত কি কৈছে The Assam Civil Services Class 1 Rules was published in which of the following year? অসম মহামাৰী সেৱাৰ প্ৰথম শ্ৰেণীৰ নিয়ম কোন বছৰ প্ৰকাশ পাইছিল সুধিছে তাত আমাক অপশ্যন কি দিছে 1960 1965 1992 আৰু 2000 ঠিক আছে উত্তৰটো কি হ'ব উত্তৰটো হ'ব অপশ্যন এ 1960 ঠিক আছে 1960 চনৰ 8 আগষ্ট তাৰিখটো লিখি দিছোঁ 8 আগষ্ট তাৰিখে যি আছাম চিভিল চাৰ্ভিচেছ ক্লাছ 1 ৰুলছ এই ৰুল পাব্লিছ কৰা হৈছিলে ঠিক আছে কি কৰিবলৈ মানে যি আছাম চিভিল চাৰ্ভিচেছ আছিলে তাৰে যি ৰিক্ৰুইটমেণ্ট প্ৰচেছ হয় সেই ৰিক্ৰুইটমেণ্ট প্ৰচেছটো ৰেগুলেট কৰিবলৈ কাৰণে এই নিয়মসমূহ লৈ অহা হৈছিলে ঠিক আছে এইটো মনত ৰাখিব 1960 চনত পিছৰ প্ৰশ্নটো চাওঁ পিছৰ প্ৰশ্নটোত কি কৈছে The Assam Right to Public Services RTPS Act was enacted in which year to ensure timely delivery of government to citizen services ঠিক আছে RTPS Act কেতিয়া এনেক্ট কৰা হৈছিলে আমাক সুধিছে অপশ্যন দিছে 2001 2005 2012 আৰু 2017 ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2012 ঠিক আছে এই আইনখন যিখন আছে RTPS Actখন কি কৰিবলৈ অনা হৈছিলে যাতে চৰকাৰে সঠিক সময়ৰ ভিতৰত ৰাইজক সেৱাসমূহ প্ৰদান কৰিব পাৰে হয়নে আৰু কি কৰিব পাৰে যাতে কৰাপশ্যনটো কমাব পাৰে আৰু ট্ৰান্সপাৰেঞ্চি আনিব পাৰে যাতে একাউণ্টেবিলিটি আনিব পাৰে সেইটো কাৰণে এই এক্টখন লৈ অহা হৈছিলে ঠিক আছে আৰু আপোনালোকে যি সেৱা সেতু এতিয়া বৰ্তমান ইউজ কৰে আগতে RTPS পৰ্টেল বুলি কৈছিলে এতিয়া সেৱা সেতু বুলি কোৱা হয় এই সেৱা সেতু এই RTPS এক্টৰ আণ্ডাৰতে অনা হৈছে ঠিক আছে মনত ৰাখিব এইখিনি কথা পিছৰ প্ৰশ্নটো চাওঁ পিছৰ প্ৰশ্নটোত কি কৈছে ইন হুইচ ইয়াৰ ৱাজ দ্য আছাম পঞ্চায়ত এক্ট পাছড অসম পঞ্চায়ত আইন কেতিয়া গৃহীত হৈছিলে সুধিছে অপশ্যন কি দিছে 1990 1992 1994 আৰু 2001 ঠিক আছে শুদ্ধটো কি হ'ব বুলি ক'লে শুদ্ধটো হ'ব অপশ্যন চি 1994 ঠিক আছে এই 1994 যি এক্ট এইখন বৰ্তমান কাৰ্যকৰী হৈ আছে 73rd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট যিখিনি আছিলে তাৰ অধীনত এই এক্টখন অনা হৈছে ঠিক আছে আৰু 3 tier গভৰ্ণমেণ্টটো আছে বৰ্তমান গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ ঠিক আছে এইখিনি মনত ৰাখিব আপোনালোকে খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো ঠিক আছে পিছৰ প্ৰশ্নটো চাওঁ ইয়াত কি কৈছে দ্য আছাম পাব্লিক চাৰ্ভিচ কমিশ্যন APC ৱাজ এষ্টাব্লিছ ইন হুইচ ইয়াৰ অসম লোকসেৱা আয়োগ কোন বছৰত গঠন কৰা হৈছিলে সুধিছে অপশ্যন কি দিছে
এ দিছে 1947, অপশ্যন বি দিছে 1935, অপশ্যন চি দিছে 1937, অপশ্যন ডি দিছে 1958। ঠিক আছে, অসম লোকসেৱা আয়োগ কেতিয়া গঠন কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1937। ঠিক আছে, 1937 চনৰ 1 এপ্ৰিল তাৰিখৰ পৰা 1 এপ্ৰিল তাৰিখে গঠন কৰা হৈছিল। ঠিক আছে, এষ্টাব্লিছ কৰা হৈছিলে। ঠিক আছে, এজ পাৰ অফ যি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আছিলে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935, এই এক্টখনৰ অধীনতে কি কৰা হৈছিলে? এই অসম লোকসেৱা আয়োগ প্ৰথমতে গঠন কৰা হৈছিলে। তাৰপিছত আকৌ চেঞ্জ কৰা হ'ল, কিছুমান চেঞ্জেছ অনা হ'ল। ঠিক আছে, আকৌ হেডকোৱাৰ্টাৰ ইয়াত ক'ত আছে বুলি সুধিলে, হেডকোৱাৰ্টাৰ আপোনালোকে ক'ব লাগিব খানাপাৰাত আছে, গুৱাহাটী। ঠিক আছে, আৰু ফাৰ্ষ্ট চেয়াৰমেন যেতিয়া কোন আছিলে প্ৰথম গঠন হওঁতে? জেমছ হেজেলেট। ঠিক আছে, এইটো মনত ৰাখিব। ঠিক আছে, নেক্সট প্ৰশ্নটো চাওঁ। নেক্সট প্ৰশ্নটো কি হৈছে? When was the three-tier panchayat system was adopted in Assam? যি তিনিস্তৰীয় পঞ্চায়তী ৰাজ ব্যৱস্থা, সেই ব্যৱস্থা কেতিয়া গ্ৰহণ কৰা হৈছিলে সুধিছে অসমত। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যনকেইটা কি দিছে? 1992, 1994, 1986 আৰু 2001। ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1986। 1986ত কি কৰা হৈছিলে? থ্ৰী-টিয়াৰ পঞ্চায়তী ৰাজ চিষ্টেম লৈ অহা হৈছিলে। ঠিক আছে, এইটো মনত ৰাখিব। পিছৰ প্ৰশ্নটোত কি দিছে? Assam's Legislative Council. Assam Legislative Council was abolished in which year? Abolish কৰা হৈছিলে। ঠিক আছে, কেতিয়া আঁতৰাই দিয়া হৈছিলে? অসম বিধান পৰিষদ আছিলে আগতে, কেতিয়া এবলিছ কৰা হৈছিলে? অপশ্যন দিছে 1947, 1950, 1960 আৰু 1972। ঠিক আছে, ইয়াতে শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ অপশ্যন এ 1947। ঠিক আছে, 1947 চনত কি কৰা হৈছিলে? আছাম লেজিছলেটিভ কাউন্সিল অৰ্থাৎ অসম বিধান পৰিষদ, আপাৰ হাউচ বুলি কোৱা হয়, হয়নে? এয়া এবলিছ কৰি দিয়া হৈছিলে, আঁতৰাই দিয়া হৈছিলে। ঠিক আছে, বৰ্তমান আমাৰ কি আছে? আছাম লেজিছলেটিভ এছেম্বলি, হয়নে? অসম বিধানসভা আছে আৰু অসম বিধান পৰিষদ এতিয়া বৰ্তমান নাই। অসম বিধান পৰিষদ থকা কিছুমান ৰাজ্য আছে, যেনেকৈ কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, বিহাৰ, ঠিক আছে, মহাৰাষ্ট্ৰ, তেলেংগানা, উত্তৰ প্ৰদেশ, এইসমূহ ৰাজ্যত কি আছে বৰ্তমান? লেজিছলেটিভ কাউন্সিল আছে, এইসমূহ ৰাজ্যৰ নিজা। ঠিক আছে, এইটো কিন্তু অসমত নাই। ঠিক আছে, মনত ৰাখিব, 1947ত এবলিছ কৰা হৈছিলে। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটোত কি কৈছে? When was the North Eastern Reorganization Areas Act passed? উত্তৰ পূব পুনৰ্গঠন এলেকা আইন কেতিয়া গৃহীত কৰা হৈছিলে সুধিছে। অপশ্যন কি দিছে? 1947, 1911, 1971 আৰু 1874। ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব? এইটো এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। শুদ্ধ উত্তৰ হ'ব অপশ্যন, আপোনালোকে চাব পাৰিব, অপশ্যন চি। ঠিক আছে, 1971। 1971 অৰ্থাৎ 30 ডিচেম্বৰ 1971 যিখন এক আছে, একখন গঠন কৰা হৈছিলে। ঠিক আছে, পাছ কৰা হৈছিলে। আৰু ক্ৰাইম ইনটু ফ'ৰ্চ আপোনাৰ মানে কি বুলি কয়, কেতিয়া গৃহীত হৈছিলে? 21 জানুৱাৰী 1972। ঠিক আছে, আৰু এইখন এক্টৰ অধীনতে কি হৈছিলে? আমাৰ যিসমূহ ৰাজ্য আছে, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, এইসমূহ গঠন হৈছিলে। ঠিক আছে, মনত ৰাখিব। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটোত কি কৈছে? The Assam State Election Commission was established in which year? আছাম ষ্টেট ইলেকশ্যন কমিশ্যন কেতিয়া গঠন কৰা হৈছিলে? ৰাজ্যিক নিৰ্বাচন আয়োগ। ঠিক আছে, অপশ্যন কি দিছে? অপশ্যন দিছে 1994, 1998, 2001 আৰু 1990। ঠিক আছে, ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1994। ঠিক আছে, 1994 চনত অসম যি ৰাজ্যিক নিৰ্বাচন আয়োগ আছে, নিৰ্বাচন আয়োগ গঠন কৰা হৈছিলে। এই আয়োগটো আপোনাৰ কি হয়? কনষ্টিটিউশ্যনৰ আৰ্টিকেল আছে, আৰ্টিকেল 243 কি আছে এটা। ঠিক আছে, এইটো এটা আৰ্টিকেল আছে, আৰু 243 ZA বুলি আছে, এইটো এটা আৰ্টিকেল। এই আৰ্টিকেলৰ অধীনতে কি কৰা হৈছিলে? আমাৰ ষ্টেট ইলেকশ্যন কমিশ্যন গঠন কৰা হৈছিলে। ষ্টেট ইলেকশ্যন কমিশ্যনে মুখ্যতঃ কি কৰিব লাগে? তেওঁলোকে যি লোকেল বডিসমূহ আছে, যেনেকৈ পঞ্চায়ত, মিউনিচিপালিটি, অট'নমাছ কাউন্সিলসমূহ আছে, সেইসমূহৰ যি ইলেকশ্যন হয়, এই ইলেকশ্যন কণ্ডাক্ট কৰে। ঠিক আছে, ইলেক্টৰেল ৰোল বনায়। ঠিক আছে, আৰু বৰ্তমান যি আমাৰ কি বুলি কয়, চিফ ইলেক্টৰেল অফিচাৰ আছে, CEO বুলি কয়, তেখেত কোন হয়? তেখেত হৈছে অনুৰাগ গোয়েল। ঠিক আছে, IAS হয় তেখেত।
তেখেত বৰ্তমান CEO চিফ ইলেক্টৰেল অফিচাৰ হয় অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ ঠিক আছে মনত ৰাখিব পিছৰ প্ৰশ্নটো চাওঁ পিছৰ প্ৰশ্নটোত কি কৈছে when was the first Assam Legislative Council created অসম বিধান পৰিষদ কেতিয়া গঠন কৰা হৈছিল উঠিছে অলপ আগত আমি পাইছিলো কেতিয়া ডিছলভ কৰা হৈছিল এতিয়া পাইছো কেতিয়া গঠন কৰা হৈছে ঠিক আছে অপচন কি দিছে 1912 1913 1951 আৰু 1971 এহলে ইয়াৰে শুদ্ধতৰ কি হ'ব শুদ্ধতৰ হ'ব অপচন এ 1912 ঠিক আছে ক্ৰিয়েট কৰা হৈছিল 1913 চনৰ লাষ্টৰ ফালে আৰু ফাৰ্স্ট সেশন হৈছিল ফাৰ্স্ট সেশন আপোনালোকক যদি কৰে তেতিয়া কেতিয়া হৈছিল ফাৰ্স্ট সেশনটো এটো হৈছিল 6 জানুৱাৰী ঠিক আছে 6 জানুৱাৰী 1913 চনত এটা মনত ৰাখিব আপোনালোকে 6 জানুৱাৰী 1913 চনত ফাৰ্স্ট সেশনটো হৈছিল ঠিক আছে আৰু ফাৰ্স্ট ফাংচনিং আপোনাৰ শিলঙত হৈছিল ঠিক আছে প্ৰেসিডেন্ট তেতিয়া বা সভাপতিটো কোনে কৰিছিলে বুলি যদি হতে তেতিয়াও কি হ'ব আৰ্কডেল আৰ্লি বুলি এজন আছিল তেখেত আছিল ঠিক আছে গতিকে গঠন কৰা হৈছিল 1912 চনত ঠিক আছে আৰু ফাৰ্স্ট সেশন হৈছিল 1913 চনত এটো মনত ৰাখিব ঠিক আছে নেক্সট প্ৰশ্নটো যদি চাওঁ নেক্সট প্ৰশ্নটোত আমাক কি কৰিছে when was Mizoram separated from Assam মিজোৰামখন কেতিয়া পৃথক কৰা হৈছিল পৃথক ৰাজ্য হিচাপে গঠন কৰা হৈছিল অসমৰ পৰা পৃথক কৰা হৈছিল ঠিক আছে অসমৰ পৃথক হৈছিল অপচন দিছে 1994 1973 1972 আৰু 1990 ঠিক আছে এটা শুদ্ধতৰ কি হ'ব শুদ্ধতৰ হ'ব অপচন সি 1972 যি নৰ্থ ইষ্টাৰ্ণ এৰিয়া ৰিঅৰ্গানাইজেশ্যন এক পাইছিল 1971 তাৰ দিনতে কি হৈছিল মিজোৰামখন এখন সেপাৰেট ষ্টেট গঠন কৰা হৈছিল ঠিক আছে প্ৰথমতে মিজো হিল ডিস্ট্ৰিক্ট বুলি জনা গৈছিল তাৰ পিছত মিজোৰাম কৰা হ'ল তাৰ পিছত ঠিক আছে ইউনিয়ন টেৰিটৰি হৈছিল প্ৰথমতে তাৰ পিছত ষ্টেট হ'ল ফুল ষ্টেট কেতিয়া হ'ল বুলি যদি হতে মিজোৰামখন ফুল ষ্টেট হিচাপে আপোনাৰ কেতিয়া হ'ব 20 ফেব্ৰুৱাৰী 1987 ঠিক আছে এটা একটু মনত ৰাখিব এতিয়া ফুল ষ্টেট হিচাপে স্বীকৃতি পাইছিল আৰু 33rd ষ্টেট মানে 23 নম্বৰখন ৰাজ্য হৈ পৰিছিল ভাৰতবৰ্ষৰ ঠিক আছে এটা মনত ৰাখিব পিছৰ প্ৰশ্নটো চাওঁ পিছৰ প্ৰশ্নটোত কি কৈছে when was Assam Legislative Assembly officially came into existence ঠিক আছে অসম বিধান সভা কেতিয়া আনুষ্ঠানিকভাৱে অস্তিত্বলৈ আহিছিল আমি অলপ আগত পাইছিলো অসম বিধান পৰিষদ Assam Legislative Council to ডিজলভ হৈ গৈছিল তাৰপিছত Assam Legislative Assembly আহিলে ঠিক আছে কেতিয়া আহিছে অপচন দিছে 1937 1948 1971 আৰু 1985 ঠিক আছে এর শুদ্ধতৰ কি হ'ব শুদ্ধতৰ হ'ব অপচন এ 1937 ঠিক আছে 1937 ৰ 7 এপ্ৰিলত কি হৈছিল 7 এপ্ৰিলত আসাম লেজিসলেটিভ এসেম্বলি গঠন হৈছিল ঠিক আছে এটো মনত ৰাখিব আৰু গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট জি আছে 1935 তাৰ দিনতে গঠন কৰা হৈছিল ঠিক আছে ফাৰ্স্ট সেশন এই তাৰিখতে কি হৈছিল ফাৰ্স্ট সেশনটো অনুষ্ঠিত কৰা হৈছিল আৰু ফাৰ্স্ট স্পিকাৰ যদি হয় তেখেত কোন হয় তেখেতৰ নামটো মনত ৰাখিব আপোনালোকে বাবু বসন্ত কুমাৰ দাস ঠিক আছে এখেত কোন হৈছিল প্ৰথম গৰাকী অধ্যক্ষ আছিল অসম বিধান সভাৰ আৰু তেতিয়া 108 গৰাকী মেম্বাৰ ইলেক্টেড হৈ আহিছিল ঠিক আছে এইটা ডাটা আপোনালোকে মনত ৰাখিব ঠিক আছে পিছৰ প্ৰশ্নটো চাওঁ কোৱেশ্চন নম্বৰ 24 ইয়াত আমাক কি হৈছে when was the Assam Reorganization Act ব্ৰেকেটত কি দিছে মেঘালয় পাষ্ট আসাম ৰিঅৰ্গানাইজেশ্যন অসম পুনৰ্গঠন আইন মেঘালয় কেতিয়া গৃহীত হৈছিল সুধিছে ঠিক আছে অপচন কি দিছে 1969 1971 2000 আৰু 1985 ইয়াৰে শুদ্ধতৰ হ'ব শুদ্ধতৰ কি হ'ব অপচন এ 1969 1969 ৰ কি হয় 29 ডিসেম্বৰ এই এখন পাস কৰা হৈছিল ঠিক আছে ইয়াৰ পৰা কি হৈছিল ইয়াৰ পৰা মানে হৈছিল কি মেঘালয়খন মানে এখন সেপাৰেট ষ্টেট হিচাপে অসমৰ ভিতৰতে এখন বেলেগ ৰাজ্য হিচাপে গঠন কৰিবলৈ অটোনমাস ষ্টেট হিচাপে গঠন কৰাৰ পাৱাৰ দিয়া হৈছিল ঠিক আছে তো মেঘালয়খন ফুল ষ্টেট হিচাপে কেতিয়া গঠন হৈছিল ফুল ষ্টেট হিচাপে কেতিয়া গঠন হৈছিল বুলি ক'লে মানে আপোনালোকে কি ক'ব লাগিব 21 জানুৱাৰী ঠিক আছে 1972 এটা একদম মনত ৰাখিব 21 জানুৱাৰী 1972 1972 চনৰ 21 জানুৱাৰীত
ফুল ষ্টেট হিচাপে যি নৰ্থ ইষ্টাৰ্ণ এৰিয়া ৰিঅৰ্গেনাইজেশ্যন এক্ট আছে 1979 তাৰ অধীনত মেঘালয়খন ফুল ষ্টেট হিচাপে গঠন কৰা হৈছিলে কিন্তু এইখন এক্টৰ অধীনত কি হৈছিলে মেঘালয়খনক অসমৰ ভিতৰতে এখন অট'নমাছ ষ্টেট হিচাপে গঠন কৰাৰ পাৱাৰ দিয়া হৈছিলে ঠিক আছে এইটো মনত ৰাখিব কনফিউজ নকৰিব ফুল ষ্টেট হিচাপে আপোনালোকক সুধিলে আপোনালোকে এনচাৰটো 1972 বুলি দিব লাগিব ঠিক আছে পিছৰ প্ৰশ্নটোত কি কৈছে পিছৰ প্ৰশ্নটোত কৈছিল when did the first partition of Bengal officially came into effect বংগৰ প্ৰথম বিভাজন কেতিয়া আনুষ্ঠানিকভাৱে কাৰ্যকৰী হৈছিলে বুজিছে অপচন কি দিছে 1901 1905 1911 আৰু 1912 ঠিক আছে এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন পাৰ্টিশন অফ বেংগল ঠিক আছে কেতিয়া হৈছিলে ইয়াৰ উত্তৰটো হ'ব অপচন বি 1905 1905 চনৰ 16 অক্টোবৰত কি হৈছিলে বেংগল পাৰ্টিশন হৈছিলে অক্টোবৰ তাৰিখটো মনত ৰাখিব 16 অক্টোবৰ ঠিক আছে তেতিয়া কোন আছিলে লৰ্ড কাৰ্জন কি আছিলে ভাইসৰয় অফ ইণ্ডিয়া আছিলে ঠিক আছে তেখেতে যাতে এডমিনিষ্ট্ৰেশ্যনটো চলাবলৈ সুবিধা হয় তাৰ বাবে এইটো কৰিছিলে ঠিক আছে দুটা ভাগত ভাগ কৰি দিছিলে ৱেষ্টাৰ্ণ বেংগল আৰু এটা পাৰ্ট হৈছিলে ইষ্টাৰ্ণ বেংগল এণ্ড আসাম অসমখনো ইষ্টাৰ্ণ বেংগলৰ পাৰ্ট আছিলে তেতিয়া ঠিক আছে তো এনেকৈ ভাগ কৰি দিয়া হৈছিল এইকেইটাই আছিলে খুব ইম্পৰ্টেণ্ট প্ৰশ্ন 25টা প্ৰশ্ন আপোনালোকৰ বাবে লৈ আহিছিলোঁ ঠিক আছে ইয়াৰে কেইটা উত্তৰ শুদ্ধ কৰিব পাৰিছে আপোনালোকে যদি নিজে পাৰিছে আমাক কমেণ্ট বক্সত জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো জনাব আগলৈও আমি এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম আপোনালোকৰ বাবে আপোনালোকৰ পৰীক্ষাৰ সুবিধা হোৱাৰ বাবে ঠিক আছে ভিডিঅ'টো যদি শেষলৈকে চাইছে আপোনালোকক ধন্যবাদ আৰু আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰে তাতে আমাৰ আপডেট পাই থাকিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ